বড়ো ইনফো হাবত আপোনালোকক স্বাগতম জনালোঁ। তো বন্ধুসকল, আজি মই অকণমান আলোচনা কৰিম এটা SSC-GD যিহেতু মেডিকেল চলি আছে আৰু বহুতো বন্ধু বান্ধৱীসকলে গৈ আছে বা মেডিকেল দি আছে, যিহেতু মোৰ নিজৰ পলমকৈ আছে। তো সেই বন্ধু বান্ধৱীসকলক মই জনাওঁ যে আজি মই অকণ আগতে চলনিবাৰীৰ পৰা কিছু আপডেট পাইছিলোঁ। তো বন্ধু বান্ধৱীসকলৰ বা লগৰবোৰৰ যিটো প্ৰব্লেম দেখা দি আছে, যিহেতু সেই প্ৰব্লেমটো যাতে সকলোৰে নহয়, তো তাৰ বাবে মই অলপ গাইড দিব বিচাৰিছোঁ। আৰু ভিডিঅ'টো চাই যাতে আপোনালোকৰ মটিভেট যেন লাগিলে চাই পেলাই শ্বেয়াৰ কৰি দিব। আৰু যিসকল বন্ধু বান্ধৱীসকলে ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো যি আছে আৰু চাকৰি যদি আছে পাবই। তো সেই বুলি যে আপুনি ইমান ভয় কৰি ইমান হতাশ হৈ যে BP হাই কৰি ল'ব বা আপোনাৰ হিমগ্ল'বিনৰ প্ৰব্লেম, তো তেনেকুৱা কমেণ্টত মোৰ বহুত কিবাকিবি আহি আছে। তো মই সম্পূৰ্ণ কমেণ্টটো নকওঁ আপোনালোকক। তো বাকী বন্ধু বান্ধৱীসকল যিকেইটা গৈ আছে, তো তেওঁলোকে চাই ল'ব। BPত বহুত ৰিমেডিকেল হৈ আছে আৰু ৰিমেডিকেলৰ ক'তবা কি হৈছে 2 দিন 3 দিন 4 দিন সময় লৈ আছে, কিন্তু কিছুমানত সময় দিয়া নাই। মেডিকেল কিন্তু লগে লগে মাতিছে, কিন্তু ৰিজাল্টটো লেটকৈ দিছে বুলি মই শুনিব পাই আছোঁ। তো সেনেকুৱা প্ৰব্লেম যাতে নহয়। তো ইয়াতে প্ৰথমত BP যেতিয়া চেক কৰিব যাব, মনত একদমে নিশ্চিন্ত মনে কিবা এটা গান গাই দিব, কিবা এটা ফূৰ্তি কৰি দিব। আৰু BPত আপোনাৰ আগত যিজন বন্ধু আছে, সেইখিনি সময়ত আপুনি গান এটা গাই দিব বা কিবা এটা মনত পেলাই দিব, যাতে মাইণ্ডটো ৰিলেক্স হৈ যায়, ব্লাড প্ৰেছাৰ কম হৈ যায়। তো BP হাই কৰি নল'ব। যি আছে একদম চিন্তা নকৰিব, BPত যাতে হাই নহয়। তাৰপিছত হিমগ্ল'বিন টেষ্ট কৰি আছে। তো যাৰ এতিয়াও যদি কিছুমানে ৰিমেডিকেল প্ৰি মেডিকেল কৰোৱা নাই বা ক'ৰবাত টেষ্ট কৰোৱা নাই, তো তেওঁলোকে টেষ্ট কৰাই ল'ব পাৰে। 150-200 কিবা এটা ল'ব, যিকোনো লেবৰেটৰীত গৈ তেওঁ চেক কৰিব পাৰে। আৰু ডাউন যদি আছে, তাক আপগ্ৰেড কৰিবলৈ আপোনালোকৰ খুব এটা ভাল ফ্ৰুইট বুলি ক'লেও হ'ল। তো যিটো ডায়েট প্লান আছে, এইটো অলপ ফ'ল' কৰিব। তো মই জনামতে কিৱি, এপল এইবোৰ খালেও হিমগ্ল'বিন আপডেট হৈ যায়। তো অকণ খৰচাটো কৰিবই লাগিব, যিহেতু চাকৰি এটা লাগে যদি সকলোৰে। তো কিৱি বহুতে ভাল বস্তু। তো হিমগ্ল'বিনৰ কাৰণে বহুত সোনকালে সি আপ কৰে বুলি কৈছে। তো মই এনেও চাৰ্চ কৰি চাওঁতেও পাইছোঁ কিৱিটো। তো আপোনালোকেও চাৰ্চ কৰি চাব যদি সঁচা নে মিছা। ময়ো চাৰ্চ কৰি চাওঁতে পাইছোঁ সঁচা। তো কিৱি বহুত ভাল ফ্ৰুট। আমাৰ অৰুণাচলত, মই অৰুণাচলৰ পৰা লৈ যাম। যিসকলে মোৰ লগত বা মোৰ পিছত আছে, মোক লগ ধৰিব, মই এটাকৈ কিৱি খুৱাই দিম লাগিলে, আপোনালোকৰ চাকৰিটো হওক বুলি বা ভাল হওক বুলি। তো হিমগ্ল'বিনৰ কাৰণে আৰু BPততো সেইটোৱে ক'লোঁ মই। BPত আপোনালোকে একদম চিন্তা নকৰিব। গান চান কিবা এটা গাই দিব, আৰু যি মনত আহে, মনত ভাল ভাৱনা আনি দিব। যি হ'ব আৰু টেনশ্যন নকৰিব, সেনেকুৱা কৰি এটা ভাবি ল'ব। তো BPটো আপোনালোকৰ ৰিমেডিকেল নহয়। তো আৰু বহুতো তেনেকুৱা সৰু পইণ্টত কিছুমানে ভয় খাই আছে, কিবা খাই আছে, হাত কঁপিছে, সৰু পইণ্টত তেওঁলোকে ৰিমেডিকেল দি আছে, তাৰ পৰা আকৌ ৰিজেক্ট কৰি আছে। তো যি ধৰণৰ ইয়াত ৰিমেডিকেল হৈ আছে বা যি ধৰণৰ ল'ৰা ছোৱালী পাছ কৰি আছে, এইমতে কিন্তু অসমৰ কাট অফ বহুত কম যাব। বহুত % ল'ৰাই বোলে ফেইল কৰি আছে বুলি তেওঁ জনাইছে মোক। তো আশা কৰোঁ সকলো যাতে অকণ ফ'ল' কৰক, যি ক্ৰাইটেৰিয়া আছে, যি গাইডলাইন আছে, যাতে কাৰো ৰিমেডিকেল সহজে নাপাওক, তেওঁলোকে অপশ্যন নাপাওক। আৰু ডক্টৰ টিমক বহুত গাইড কৰিব। তেওঁলোক অলপ যদি ভিৰ ভাৰ বেছি হৈ গৈ আছে, এতিয়া হাৰ্ড হৈ গৈ আছে বুলি কৈ আছে, যাতে তেওঁলোকে সেনেকুৱা মেডিকেল নকৰে, ভালে কৰে, ভালকৈ আমাক যদি পাছ কৰাই দিয়ে, তেওঁলোককো আশীৰ্বাদ দিম। চাকৰিটোৰ কাৰণে ইমান দিন কষ্ট কৰিছোঁ যদি পাই যাওঁ। তো বন্ধুসকল, আৰু কি ক'ম, ক'বলৈতো বহুত আছে, কিন্তু যিখিনি মই গম পালোঁ, জানিছোঁ, এইখিনি মই আপোনালোকক শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো ভাল লাগিছে যদি শ্বেয়াৰ কৰিব সকলোলৈ, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিব। তো কাইলৈ আকৌ মই কি আপডেট পাওঁ তাৰ বিষয়ে মই আপোনালোকক জনাব চেষ্টা কৰিম। জয় হিন্দ।